হেল্ল' গাইজ মই আজি পালেং শাকেদি মাছ বনাম। এয়া পালেং শাকখিনি লৈ লৈছোঁ ভালকৈ। এতিয়া ধুই মেলি মই এইখিনিত মিক্সি জাৰত পেচি ল'ম। ইয়াৰ লগত লৈছোঁ বিলাহী, জলকীয়া, আদা আৰু নহৰু চব মিক্সিত পেচিম। পেষ্টকেইটা নিপিছোঁ, পেষ্টকেইটা পিচ পিচ কৰিম, সৰুকৈ কাটি ল'ম। তাৰপিছত এইখিনি ভালধৰণে মিক্সিত মাৰি ল'ম গোটেইখিনি। এয়া মিক্সিত ভৰাই ল'লোঁ বিলাহীখিনি ভৰাই লৈ মিক্সি জাৰত এতিয়া ধুনীয়াকৈ পিচি ল'ম। লগতে লৈছোঁ পালেংখিনি একেলগে পিচি ল'ম মিক্সি জাৰত। এইখিনি বিলাহীখিনি হৈ গৈছে বাৰু, পালেংখিনি পিচি ল'ম। পালেংখিনি চাওকচোন ইমান ধুনীয়া কালাৰটো, পিচি লোৱাৰ পিছত এনেকুৱা হৈছে। এয়া কড়াই গৰম কৰি দিলোঁ, তেলো দিছোঁ লগতে। তেলখিনি গৰম হ'ব আৰু এয়া পিঁয়াজ দিলোঁ, লগতে অলপমান পাঁচফোৰণো দিম। পাঁচফোৰণ বা জিৰা দিলে হৈ যায়, পাঁচফোৰণ দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'লে হ'ল, অলপমান ব্ৰাউন কালাৰ অহালৈকে। এইখিনি পাঁচফোৰণ দি দিছোঁ মই, গোটেইখিনি থাকে যিহেতুকে একেলগে পাঁচফোৰণখিনি ভালকৈ ভাজি ল'লোঁ। একদম ব্ৰাউন কালাৰ অহালৈকে ভাজিব লাগিব এইখিনি। এতিয়া আকৌ ৰং গুড়া দি দিলোঁ একেলগে, মই একেলগে দি লওঁ। ৰং গুড়া অলপমান লৰাই দিয়ক। এই অলপ ফ্ৰাই কৰি পেলাই অকণমান হেৰি কৰি ল'লোঁ, কালাৰটো আহিলে ভালধৰণে। তাৰপিছত এতিয়া মই ইয়াতে ঢালি দিম মিক্সি জাৰত পিচি লোৱা পালেং আৰু বিলাহীখিনি একেলগে মিক্স কৰি লৈছোঁ যিহেতুকে মই। এইখিনি অকণমান ভাজি ল'লে হ'ল ধুনীয়াকৈ। এতিয়া অকণ লৰাই দিয়ক, ইয়াতে ধুনীয়া গ্ৰেভি টাইপ হৈ যাব আঞ্জাখন, খাব ভাল লাগিব। বেলেগ আৰু মছলা নিদিলেও কথা নাই বাৰু। আচলতে সেউজীয়া শাক পাচলিত ৰং গুড়া বা ইমান মছলা নিদিয়েই। এতিয়া ঢাকন মাৰি থৈ দিলোঁ মই, ইয়াত ঢাকনখন থাকক অলপ টাইমৰ কাৰণে। গুচাই দিম এতিয়া। এয়া ঢাকাখন গুচাই দিলোঁ, চাওকচোন ইমান ধুনীয়াকৈ উতল আহিছে। একদম ভালকৈ উতল আহিব লাগিব, তেতিয়া ইয়াৰ সোৱাদটো আহিব। এতিয়া যোনে বনাই খাইতো জানেই, আঞ্জা যদি ভালকৈ যদি আঞ্জাখন যদি উতল নাহে বা গৰম নহয়, এনেও খাই ভাল নালাগিব নহয় জানো, সকলোৱে জানেই বাৰু। গতিকে একদম উতল আহিব দিলোঁ, উতল আহি গ'ল। নিমখ দিলোঁ পিছত, মই নিমখ দিয়া নাছিলোঁ আগতে, এতিয়া নিমখ ঢালি দিছোঁ। নিমখটো আপোনাৰ নিমখ আৰু জ্বালাটো আপোনাৰ নিজৰ ইচ্ছাত দি দিলে হ'ল, কমকৈও খায় কিছুমানে বেছিকৈও খায়, নিজৰ পৰিমাণতে দিব। নিমখো বেছিকৈ নাখায় কিছুমানে, জ্বালাওটো নাখায় তেনেকৈ কিছুমানে, সেনেকৈ কম বেছি পৰিমাণে নিজৰ মতে দিলে হ'ল জ্বালাটো। বেলেগ মছলা একো দিয়া নাই ইয়াতে, মাত্ৰ এতিয়া মই দিম মাছখিনি দিয়াৰ পিছত বেলেগ আৰু হেৰি কৰিব নালাগে, উতল আহিব দিলে হ'ল। ধুনীয়াকৈ উতল আহি আছে। তাৰপিছত মই এতিয়া দিম মাছখিনি বহাই দিলোঁ। মাছো বেছি নাছিলে, পিছে 6 পিচ আছিলে, এনেকৈ 6 পিচ মাছ একেলগে দি দিছিলোঁ। মাছটো আছিলে আচলতে ৰূপচন্দা, বেলেগ মাছ নহয়। সেনেকৈ খাব মন গ'ল আজি, সেনেকৈ বনাই দিলোঁ পালেঙৰ লগতে। গোটেই ধুনীয়া হ'বই, আঞ্জা হ'বই। গতিকে ইয়াৰ ওপৰত ধনিয়াৰ পাত দিম, যদি ধনিয়া পাত নাথাকে এনেও পালেঙৰ চেণ্টটো আহে ধুনীয়াকৈ। গতিকে ধনিয়া পাত দিলে অলপ টেষ্টটো অলপ বেলেগ আহিব। এয়া ধনিয়া পাতখিনি মই দি দিলোঁ ঢালি।
অলপমান উতাল আহিলে আৰু হৈ গ'ল আৰু ইমান ধনিয়া পাত দিয়াৰ পিছত ইমান উতাল গৰম কৰি থাকিব লাগে একো নাই বাৰু এতিয়া বাই বাই আজিলৈকে ফ'ল' কৰিব পেজটো